9টাকে ৰুম আৰু প্ৰত্যেকটা ৰুমত দুখনকৈ খিৰিকী আৰু 2টা দৰ্জা। সেইখিনি পৰ্দা খুলোঁতে মোৰ এবেলাই গুচি গ'ল। সেইকাৰণে ৰাতিপুৱাই সোনকালে উঠি এইপিনে পৰ্দাখিনি খুলি লৈছোঁ, নহ'লে নুশুকায়। এইপিনে আকৌ দুয়োটা দেখিছেনে, শুই উঠিয়ে মোবাইলত লাগি গ'ল। চাওক বাৰু আৰু কিমান দিন চাব। সোমবাৰৰ পৰা যেতিয়া স্কুল খুলিব তেতিয়া গম পাব। 9টাৰ পৰা 3টালৈকে যেতিয়া স্কুলত থাকিব লাগিব। এইপিনে পাপাক খোৱা দি পেলাই মই গৰম পানী অকণমান কৰি লৈছোঁ পৰ্দাখিনি তিয়াবলৈ। গৰম পানী খোৱাৰ পিছত পৰ্দাখিনি মই ধুনীয়াকৈ তিয়াই দিছোঁ। অকণমান সময় যদি তিয়াই নাৰাখোঁ তেনেহ'লে বৰ লেতেৰা হয়। বছৰত দুবাৰেই পৰ্দা ধুওঁ, এটা দুৰ্গা পূজাৰ সময়ত আৰু এতিয়া হনুমান জয়ন্তীৰ সময়ত। এইপিনে কাপোৰখিনি তিওৱাৰ পিছত 3 বাল্টিং কাপোৰ হ'ল। বাপৰে, এনেকৈ কেনেকৈ ধুম বাৰু, এইবিলাক মোৰতো চিন্তাই লাগি গৈছে। এইপিনে আকৌ মানুহজনে ফোন কৰি পেলাই ক'লে হেনো মাছ পঠিয়াই দিম, আৰু সেইকাৰণে মাছৰ যোগাৰো কৰিব ল'লোঁ। এইপিনে আকৌ মাছখিনি যোগাৰ কৰাৰ পিছত ইতিমধ্যে মাছো আহি পালে। মই বাৰু মাছ বনোৱাত লাগি গ'লোঁ সেইপিনে। আনফালে আকৌ মই পৰ্দাত মাৰ লগাবৰ কাৰণে ময়দা কেইটামান সিজাই লৈছোঁ। পৰ্দাত মাৰ লগালে কিন্তু বহুত ধুনীয়া হয়, আপোনালোকেও লগাই চাব। আৰু এয়া আপোনালোকে বাৰু পৰ্দাত মাৰ লগাইনে জনাবচোন। আৰু আজি ভিডিঅ' ইমানেই ভাল লাগিলে নিশ্চয় ক'ব।